দেখা পালোঁ মানে মই এইফালৰ পৰা বাইক লৈ আহিলোঁ, আহি পেলাই ইয়াতে মই বাইকখন দেখা পালোঁ যে ধোঁৱা ওলাই আছে। ধোঁৱা ওলাই পাই তাৰপিছত মই বাইকখন ছাইড কৰি দিলোঁ, অলপমান মূৰখন ছাইড কৰি দি পেলাই তাতে মানে বালি চালি মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত মানে জুইটো বেছিকৈ লাগিল মানে আৰু পূৰা লাগিয়ে গ'ল। কিবা গাড়ীখনৰ কিবা ডিফেক্ট আছিল, কাৰণ এনেইতো সেনেকৈ ইমান বাইক চলি আছে, ধৰক জুইটো সেনেকৈ নালাগে, তো হঠাৎ লাগি গ'ল আৰু। এইখিনি আপোনাৰ হাউলি কয়, অভাৰব্ৰিজৰ মানে বৰপেটা ৰোডৰ পৰা আহিলে যিটো হাউলি অভাৰব্ৰিজৰ মানে উঠাৰ ছাইডতে আৰু সৎসংগ কেন্দ্ৰ হাউলিৰ ওচৰত। গাড়ীখন নহয়, মই আহোঁতে গাড়ীখন ৰখাই থোৱা আছিল, ধোঁৱা ওলাই আছিল, তো সেইকাৰণে তেওঁলোকে গাড়ীখন ছাইড কৰি দিছে ধোঁৱা ওলোৱাৰ কাৰণে। দুজন আছিল, এজন ছোৱালী আছিল, ল'ৰা এজন আছিল। আহত নাই, হোৱা নাই। দেখা পালোঁ মানে মই এইফালৰ পৰা বাইক লৈ আহিলোঁ, আহি পেলাই ইয়াতে মই বাইকখন দেখা পালোঁ যে ধোঁৱা ওলাই আছে। ধোঁৱা ওলাই পাই তাৰপিছত মই বাইকখন ছাইড কৰি দিলোঁ, অলপমান মূৰখন ছাইড কৰি দি পেলাই তাতে মানে বালি চালি মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত মানে জুইটো বেছিকৈ লাগিল মানে আৰু পূৰা লাগিয়ে গ'ল। কিবা গাড়ীখনৰ কিবা ডিফেক্ট আছিল, কাৰণ এনেইতো সেনেকৈ ইমান বাইক চলি আছে, ধৰক জুইটো সেনেকৈ নালাগে, তো হঠাৎ লাগি গ'ল আৰু। এইখিনি আপোনাৰ হাউলি কয়, অভাৰব্ৰিজৰ মানে বৰপেটা ৰোডৰ পৰা আহিলে যিটো হাউলি অভাৰব্ৰিজৰ মানে উঠাৰ ছাইডতে আৰু সৎসংগ কেন্দ্ৰ হাউলিৰ ওচৰত। গাড়ীখন নহয়, মই আহোঁতে গাড়ীখন ৰখাই থোৱা আছিল, ধোঁৱা ওলাই আছিল, তো সেইকাৰণে তেওঁলোকে গাড়ীখন ছাইড কৰি দিছে ধোঁৱা ওলোৱাৰ কাৰণে। দুজন আছিল, এজন ছোৱালী আছিল, ল'ৰা এজন আছিল। আহত নাই, হোৱা নাই। দেখা পালোঁ মানে মই এইফালৰ পৰা বাইক লৈ আহিলোঁ, আহি পেলাই ইয়াতে মই বাইকখন দেখা পালোঁ যে ধোঁৱা ওলাই আছে। ধোঁৱা ওলাই পাই তাৰপিছত মই বাইকখন ছাইড কৰি দিলোঁ, অলপমান মূৰখন ছাইড কৰি দি পেলাই তাতে মানে বালি চালি মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত মানে জুইটো বেছিকৈ লাগিল মানে আৰু পূৰা লাগিয়ে গ'ল। কিবা গাড়ীখনৰ কিবা ডিফেক্ট আছিল, কাৰণ এনেইতো সেনেকৈ ইমান বাইক চলি আছে, ধৰক জুইটো সেনেকৈ নালাগে, তো হঠাৎ লাগি গ'ল আৰু। এইখিনি আপোনাৰ হাউলি কয়, অভাৰব্ৰিজৰ মানে বৰপেটা ৰোডৰ পৰা আহিলে যিটো হাউলি অভাৰব্ৰিজৰ মানে উঠাৰ ছাইডতে আৰু সৎসংগ কেন্দ্ৰ হাউলিৰ ওচৰত। গাড়ীখন নহয়, মই আহোঁতে গাড়ীখন ৰখাই থোৱা আছিল, ধোঁৱা ওলাই আছিল, তো সেইকাৰণে তেওঁলোকে গাড়ীখন ছাইড কৰি দিছে ধোঁৱা ওলোৱাৰ কাৰণে। দুজন আছিল, এজন ছোৱালী আছিল, ল'ৰা এজন আছিল। আহত নাই, হোৱা নাই। দেখা পালোঁ মানে মই এইফালৰ পৰা বাইক লৈ আহিলোঁ, আহি পেলাই ইয়াতে মই বাইকখন দেখা পালোঁ যে ধোঁৱা ওলাই আছে। ধোঁৱা ওলাই পাই তাৰপিছত মই বাইকখন ছাইড কৰি দিলোঁ, অলপমান মূৰখন ছাইড কৰি দি পেলাই তাতে মানে বালি চালি মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত মানে জুইটো বেছিকৈ লাগিল মানে আৰু পূৰা লাগিয়ে গ'ল। কিবা গাড়ীখনৰ কিবা ডিফেক্ট আছিল, কাৰণ এনেইতো সেনেকৈ ইমান বাইক চলি আছে, ধৰক জুইটো সেনেকৈ নালাগে, তো হঠাৎ লাগি গ'ল আৰু। এইখিনি আপোনাৰ হাউলি কয়, অভাৰব্ৰিজৰ মানে বৰপেটা ৰোডৰ পৰা আহিলে যিটো হাউলি অভাৰব্ৰিজৰ মানে উঠাৰ ছাইডতে আৰু সৎসংগ কেন্দ্ৰ হাউলিৰ ওচৰত। গাড়ীখন নহয়, মই আহোঁতে গাড়ীখন ৰখাই থোৱা আছিল, ধোঁৱা ওলাই আছিল, তো সেইকাৰণে তেওঁলোকে গাড়ীখন ছাইড কৰি দিছে ধোঁৱা ওলোৱাৰ কাৰণে। দুজন আছিল, এজন ছোৱালী আছিল, ল'ৰা এজন আছিল।